লুটু নাই লুটু ই ঘৰত নাই নেকি বাৰু হে ক'ত গ'ল বাৰু ই আচলটোকে ঘৰত বিচাৰি আছে হিনো কোনদিনাখন ঘৰত থাকে হয়নে বজেনৰ মাকে কৈছে সিহঁতে বোলে নদীত গা ধুবলৈ গৈছে আপুনি এনেকৈ গালি নেপাৰি ল'ৰাটো কিন্তু বহুত ওপৰলৈ উঠি গৈছে আজি ঘৰলৈ অহাৰ পাছত গালি পাৰিব কিন্তু কৈ দিছোঁ মই গালি পালে ৰখি থাকিবলৈ তোমাৰ দৰকাৰ নাই নহয় হে সৰু ল'ৰাটোক মই গালি পাৰিলে অকলে হয়নে তুমিওতো গালি পাৰিব পাৰা মাকজনী হৈ ঐ আপোনাৰ পুত্ৰই মোৰ কথা শুনিবও লাগিব নহয় মোৰ কথা শুনা যাত হোৱা হ'লে ভালেই আছিলে তলতে ল'ৰাটো ইমান বদমাছ আপোনাৰ কাৰণে হৈছে একো এটা নকয় মনে মনে বহি থাকিব পেকেই যদি এনেকুৱা ল'ৰা ছোৱালীয়ে চল নাপায় কি হ'ব হে ইমান ৰ'দত সেই নৈত গা ধুবলৈ গুচি গৈছে সৰি এই ৰ'দখনত নৈলে কেলৈ যাব লাগে বাৰু হে কিহে পাইছে সিহঁতৰ নৈত গা ধুবলৈ যাবলৈ ঘৰত মটৰ আছে কি আছে ইয়াতে গা ধুলে হ'ল এই ল'ৰাটো আৰু সঁচাকৈ তুমি ঠিকে কৈছা গালি পাৰিব লাগিব দেই ইয়াক মাৰিবও লাগিব দুই এচাত এতিয়া কৈ লাভ নাই নহয় ল'ৰাটো গ'লে আৰু নদীলে এই কুলক্ষণীয়াটো বৰ বেয়া হৈ গৈছে দেই ভাবিছিলো পকা চুলি কেইডালমান কাঢ়িব দিওঁ বুলি নাই নহয় পলালে এইটো ৰাতিপুৱাই ক'লো বোলো পকা চুলি দুডালমান আজি উঠাই দিবিচোন বুলি কেনে গৰমত নদীত গা ধুই কেনে লাগিছে মজা বহুত মজা লাগিছে দেই আজিবা এটা কাম কৰিম আমি সদায় নদীলৈ আহি দিম সেই গা ধুবলৈ যে ইমান গৰম উঠে তাৰপিছতে গৈ কিনে গৰু পিতৰটো খালে হ'ব বাপৰ মাৰ পৰা এটা কাম কৰোঁ নেকি আমি যাওঁগৈ ব'ল বহুত দেৰি হ'ল নহয় নৈলৈ অহা বহুত দেৰি হ'ল ঘৰত গালি পাৰিব এই মদগা যে কি ক'ম আৰু ভয়টো যে নগ'ল আৰু এই মানুহটো তই কেলে ইমান ভয় কৰ বাৰু ন তোৰ যদি ইমানেই ভয়ে লাগে কেলে আহ বাৰু আমাৰ লগত হে দাদাই অলপ বেছিয়ে কয় একো নকয় ইমান গৰম উঠিছে আকৌ নৈলৈ গা ধুবলৈ আহিছোঁ মই অকণমান সাঁতুৰি লওঁ দেই এতিয়াই যদি সাঁতুৰিবলৈ নিশিকো কেতিয়া শিকিম সাঁতুৰি থাকিলেহে সাঁতুৰিবলৈ শিকা হ'ব বৰদৈ ঐ বচা মই উঠি গৈছোঁ ঐ ভক্সেল ভাল তই আজি মোক বচালি নহ'লে আজি মই সঁচাকৈয়ে উঠি গ'লোহেঁতেন মোৰ যে বৰ ভয় লাগিছিলে দেই কেনেকৈ যে তোক বচাব পাৰিলোঁ সেও আজি আমাৰ কি হ'লহেঁতেন বাৰু ভাল যে ভক্সেলে সাঁতুৰিব জানে আমাৰ দুটাতো আমি তিনিটা অকলে অহাহেঁতেন আজি তই মৰিলিহেঁতেন উঠি গৈ মইতো সাঁতুৰিবও নাজানো আৰু মদগাঁও সাঁতুৰিব নাজানে ভাল ভক্সেলে সাঁতুৰিব জানে তই ঠিকেই কৈছ গুটু আজি ভক্সেলে নোহোৱা হ'লে মোৰ চেচ ব'ল আমি এতিয়া যাওঁগৈ আৰু নদীলৈ মই আৰু নাহোঁ আৰু দেই তহঁতি মোক আৰু লগ নধৰিবি তহঁতি আহ যদি আহিবি মই যে আৰু নাহোঁ আৰু ময়ো নাহোঁ দেই আৰু জীৱনত মই নৈলৈ নাহোঁ সাঁতুৰিবলৈ শিকিব আহোঁতে আজি কিবাই হৈছিলে ময়ো নাহোঁ আজিবা ব'ল এতিয়া সেইবোৰ কথা বাদ দে আমি ঘৰলৈ যাওঁগৈ ব'ল মোৰো বৰ ভয় লাগি আছে আমি কিন্তু এইবোৰ কথা ঘৰত ক'লে নহ'ব আকৌ দেই আমাক দিব নহ'লে মোকতো একদম মাৰি এনেকৈ কঁকাল বেকা কৰি দিব ব'ল তেনেহ'লে এতিয়া যাওঁগৈ ব'ল মাহঁতে ইমান নৈলৈ নেযাবি বুলি গালি পায় হ'লেও মাহঁতৰ কথা মই নুশুনো নহয় লগৰখিনিৰ লগত এনেকৈ নৈলৈ গুচি যাম আজি মোৰ কি হ'লহেঁতেন বাৰু উঠি যোৱাগৈহেঁতেন মা দেউতাহঁতে যে কিমান দুখ পালেহেঁতেন মই তেওঁলোকক নুসুধাকৈ নৈলৈ কেলৈ গৈছিলোঁ বাৰু আৰু মই জীৱনত নৈলৈ নাযাওঁ এতিয়াও ভয় লাগি আছে সেই সময়টোৰ কথা ভাবি ইমান ক'বলৈ মন গৈছে মা দেউতাক ক'বও নোৱাৰোঁ নহয় এতিয়া কি হ'ব আৰু আজি মোৰ ৰাতি চাগে শুবলৈ নোৱাৰিম লুটুকণ আয়ৈ দেখি ইমান ধুনীয়াকৈ ল'ৰাটো বহি আছেহি যেনিবা একো এটা ভুলহে কৰা নাই আৰু ঐ লুটু মা কি হ'ল ইমান মনে মনে এনেকৈ বহি আছ যে তইতো ইমান ধুনীয়াকৈ বহি থকা ল'ৰা নহয় আজি আকৌ কি হ'ল নাই একো হোৱা নাই হ'ব দে নদীলৈ যোৱাৰ কাৰণে গালি পাৰিব বুলি তই ভয় খাইছ হয় নাই নদীলৈ আমি যোৱাই নাই নদীলৈ কৈছে ইমান মিছা কথা কোনো মিছা কথা কোৱা নাই তইহে এতিয়া মিছা কথা কৈছ দেউতাৰক মই ক'লোঁ আজিলৈ তোক সেই মাফ কৰি দিছোঁ দেউতাৰক সেই মাফ কৰি দিছে আৰু নেক্সট টাইম যদি তই এনেকৈ নৈলৈ যাওঁ তোৰ কিন্তু পিঠি বহল হ'ব কৈ দিছোঁ নেযাওঁ আৰু কেতিয়াও নেযাওঁ মা আজিকালি দিনকাল ভাল নহয় আজিকালিৰ দিনত মানুহ নদীলৈ নাযায় নহয় ডাঙৰ মানুহ হ'লে বেলেগ কথা ইমান সৰু ল'ৰাকেইটাই মিলি নৈলৈ গৈছগৈ কিবা হ'লে কোনে ৰিক্স ল'ব হা পানী বাঢ়ি আছে এইকেইদিন 4 দিন একেৰাহে বৰষুণ দিয়া পানী শুকুৱাই নাই ইমান গৰম ইমান ফটা চিটা ৰ'দটো দিয়াৰ কাৰণেহে গৈছিলোঁ তথাপিও আজি মানে নাযাওঁ আৰু দেই
আজিৰ পৰা যদি যাওঁ চাবি আকৌ একদম দেউতাৰক খটুৱাই ঠিকছে কোবোৱাম আলুৱা এচাৰি ভাঙি দিবলৈ দিম তই মোৰ কথা একেবাৰে নুশুন এই মাকৰ কথা নুশুনাৰ কাৰণে কি হ'ব আৰু তোৰ জীৱনটো তহঁতৰ কিয়নো গৰম বন্ধ দিলে মই যে বৰ অশান্তি পাইছোঁ ব'ল ভাতকেইটা খাই ল'বি মাহঁতে আকৌ নৈলে যোৱা কথা কেনেকৈ গম পালে যি হ'ল আৰু ভাতকেইটা খাই লওঁগে দেই ইমান ভোক লাগিছে এই মাজনীৰ পৰা আৰু মোৰ শান্তি নাই কালি গৰম বন্ধটো পাইছোঁহে আজিৰ পৰা আকৌ কিতাপ পঢ়িব দিলেই ইমান বাৰু কোনে কিতাপ পঢ়ে বাৰু লগৰখিনি ইমান ধুনীয়াকৈ গৰম বন্ধ পাই খেলিবলৈ গৈছে খেলিছে কৈছে কি কৰিছে ৰাতি সোনকালে শুই থাকিছে ভাত খাই আৰু মোক মায়ে অকল সেই কিতাপখনকে পঢ়ি থাকিব দিয়ে গধূলি হ'লেই চিঞৰিবই আৰু কিতাপৰ স্কুল খোলা হ'লেও চিঞৰিব স্কুল নোখোলা হ'লেও চিঞৰিব ঐ মা মই যে আৰু এই কিতাপ চিতাপ পঢ়ি থাকিব নোৱাৰোঁ দেই আমনি লাগিছে আৰু মোৰ ইমানকৈ পঢ়িয়ে ছমহীয়া এক্সামটো দিছোঁ আকৌ পঢ়িব দিছ ইমান পঢ়িনো কি কৰিম ন কি হ'ল তোৰ কেলে চিঞৰি ফুৰিছ তই ঘৰতে আছোঁ মানুহজনী ইমান টেটু ফালিব নালাগে নহয় অ' মা কালি গৰম বন্ধ দিছেহে আজিৰ পৰা আকৌ কিতাপ পঢ়িব দিছ এমাহটো সেই গৰম বন্ধ ৰেষ্ট ল'বলৈহে দিয়ে ঘৰত খেলিবলৈ তাৰপিছতে সেই নিজৰ ভাল লগা কামবোৰ কৰিবলৈ এইবোৰ কিতাপ চিতাপ পঢ়িবলৈ গৰম বন্ধ নিদিয়ে নহয় আই ঐ দেহি মোতকৈ বেছিকৈহে জানে এই জহনী মৰাটোৱে পঢ়া শুনা ধান্দাটো কেলে নাই জানো তোৰ মোৰ কিন্তু আচৰিত লাগে দেই আমাৰ নিচিনা দুখীয়া মানুহৰ ল'ৰাবোৰে কিমান ডাঙৰ ৰিজাল্ট কৰে কিমান ভাল ৰিজাল্ট কৰে তোৰ নাই পঢ়া শুনাত মুঠেই ধান্দা নাই এই গৰম বন্ধটো যদি ভালকৈ স্কুল ছুটি পায় তই যদি ভালকৈ নপঢ় কেতিয়া পঢ়িবি ন হ'ব মা মদগা ভক্সেল লুডু ভক্সেল মদগা তাৰপিছতে টিউবলাইট কোনেও সেই কিতাপ নপঢ়ে বোলে সিহঁতক মাক বাপেকে কিতাপ পঢ়িবলৈও নকয় সিহঁতৰ নিচিনা তই ধনী নহয় সেইদিনাখন মই নিজেই লগ পাইছোঁ লুটুকনৰ মাকক কৈছে গৰম বন্ধত কি কৰিব বুলিহে কৈছে ল'ৰাটো মই বোলো কি কৰিম আৰু পইচা পাতি নাই টিউশ্যন দিয়াবলৈ সিহঁতি বোলে টিউশ্যন দিয়াব লুটুকনহঁতক নিপেন মাষ্টৰৰ লগত তোক আকৌ সেইবোৰ টিউশ্যন দিয়াব নোৱাৰোঁ নহয় মই ইমান পইচা নাই নহয় বাপেৰে জানো পইচা দিব নিজৰ কাৰণে নোজোৰে মদ খাবলৈ সেইকাৰণে তই ভালকৈ পঢ় ঘৰতে বহি পঢ় কমচে কম মোৰ কথাটো ভাব ভালকৈ যদি তই পঢ়ি শুনি কিবা এটা নহয় মোৰ কি অৱস্থা হ'ব কচোন গোটেই জীৱন সেই এনেকৈয়ে থাকিব লাগিব হ'লেও কালি গৰম বন্ধ দিছেহে 5 দিনটো ৰেষ্ট দিব পাৰা হ'ব দে এতিয়া আৰু তই কিতাপ পঢ়িব নালাগে গম পাই গ'লোঁ মই তোৰ কিতাপত অলপো ধান্দা নাই কিন্তু কাইলৈ পৰা কিন্তু ভালকৈ পঢ়িব লাগিব মা কাইলৈও নপঢ়োঁ মই 5 দিনমানৰ পাছতে পঢ়িম ভালকৈ মই নিজৰ মতে খেলি ল'ম খেলা ধূলা সেইবোৰ দিনত কৰিবি গধূলি আহি কিতাপ পঢ়িবি মোৰ সেইটো ফাইনেল কথা কি যে হ'ব নহয় এই মায়ে যে একো কথাই নুশুনে মোৰ ইমান অশান্তি অকল সেই পইচা নাই বুলি টিউশ্যন নিদিয়ে ভক্সেলতে কিমান ফূৰ্তি ফাৰ্তা কৰি টিউশ্যন যায় খেলি ধূলি মোৰ যে বৰ বেয়া লাগে দেই আজি দেউতাক ক'ব লাগিব টিউশ্যন দিয়াবলৈ সিহঁতৰ লগত কাইলৈ মামা মামী ঘৰলৈ যাম ইমান যে ভাল লাগি আছে লুটুকনক কিমান দিনৰ মূৰত লগ পাম বাৰু জানুৱাৰীতে লগ পাইছিলোঁ সিহঁতৰ লগত খেলি ইমান ভাল লাগে লুটুকনে যে ইমান ভাল তাৰ লগত খেলি ইমান ভাল লাগে ইমান দিনৰ পৰা ভাবি আছিলোঁ মই কেতিয়া গৰম বন্ধ দিব কেতিয়া মামাহঁতৰ ঘৰলৈ যাম বুলি মাজনী অঁ আইতা কি কৰি আছ এনেই আছোঁ আইতা মোৰ যে বেয়াই লাগিছে জাননে তহঁতি যে কাইলৈ মামা ঘৰলৈ যাবিগৈ মোৰ বৰ বেয়া লাগিছে তই নেযাবিচোন মাৰৰ বাপেৰক পঠিয়াই দে তই ঘৰখনত নাথাকিলে মোৰ বৰ বেয়া লাগে অ' মাজনী আইতা একো নহয় আমি আহিমেই দেখোন 2 দিনমান পাছত মোৰ লুটুকনলৈ বৰ মনত পৰিছে সেইকাৰণেহে মই যাবলৈ ওলাইছোঁ নহ'লেনো মই তাত গৈ কি কৰিম মই তোমালোকৰ ওচৰলৈ সোনকালে ঘূৰি আহিম সেইটো নহয় একো মোৰ সেই বেয়া লাগিছে আকৌ তুমি গুচি যাবা বুলি তোমাক নেদেখাকৈ মই থাকিব নোৱাৰোঁ নহয় একো নহয় দিয়া আইতা আমি সোনকালে ঘূৰি আহিম মই বহুত দিনৰ পৰাই ৰৈ আছোঁ লুটুকনহঁতৰ ঘৰলৈ যাবলৈ মামা মামীহঁতৰ ঘৰলৈ যাবলৈ মোৰ বৰ ভাল লাগে আমি সোনকালে ঘূৰি আহিম আইতা তোমালোকে এনেই চিন্তা কৰি নাথাকিবা আকৌ এতিয়া সেই গৰম বন্ধত যদি নাযাওঁ আকৌ আমি ছুটি নাপাম নহয় স্কুল সেইটোতো হয় হ'ব দে গুচি যাবি আৰু সোনকালে ঘূৰি আহিবি দেই মাজনী তাৰপিছতে আমি পেহীহঁতৰ ঘৰলৈ যাম হ'ব আইতা সোনকালে ঘূৰি আহিম চলি যাব কাইলৈ পৰা ফুটবল খেলিবলৈ ঠিকেই হৈ আছে ইমান পুৰণা হোৱা নাই বাৰু লুটুকন কি কৰিছ যাবলৈ
তই যে মোক এনেকৈ যাবলৈ যাবলৈ কৈ থাকিবি দেই, মোৰ কিন্তু বৰ খং উঠে। মোৰ নাম আছে নহয়, নামটোৱে মাতিবি। হ'ব দে, তোৰ সেই ভাল নামটোতকৈ এই যাবলৈটোৱে ভাল লাগে মোৰ তোক মাতি। মই যাবলৈ বুলিয়ে মাতিম দে, তই বেয়া পালে পাবি, ভাল পালে পাবি। কাইলৈ ফুটবল খেলিবি আমাৰ লগত? ফুটবল কিবা ছোৱালী মানুহে খেলা খেল নেকি, ল'ৰা মানুহে খেলে? ইজনী গমেই নাই কিমান ডাঙৰ ডাঙৰ মানুহ হৈছে, ছোৱালী মানুহবোৰে ফুটবল খেলি খেলি। তই কি জানো মূৰ্খ? ঘৰৰ ভিতৰতে সোমাই থাকিবি, কিবা এটা নিজানিলে মোক সুধিবি। মোক গোটেই পৃথিৱীৰ খবৰ ৰখা মানুহ হয় মই। তই খবৰ ৰাখ। শুন না, তহঁতৰ ঘৰলৈ বোলে ভুতুং আহিব কাইলৈ। ভুতুং আহিবতো আকৌ, ফোন কৰিছিলে, মই কথা পাতিছিলোঁ। হেৰি মই তাই আহিলে একদম অশান্তিহে পাওঁ। এই বস্তুবোৰ মোৰ লৈ লয় নহয়, ইফালে গ'লেও লাগি যায়, সিফালে গ'লেও লাগি যায়, কি ক'ম আৰু। হ'ব দে, কৈ দিম ৰ আহিলে মানে। ভুতুং আহিলে ইমান ভাল লাগে মোৰ তাইৰ লগত খেলি, যে ভাবিয়ে আছিলোঁ ভুতুং অহাৰ কথাটো। এই তহঁতৰ ছোৱালী মানুহ কথা, তহঁতি ছোৱালী মানুহ কিজনী পাতিবি দেই, মোৰ লগত কৈ নিদিবি। আমি কাইলৈৰ পৰা ফুটবল খেলিম, ফুটবল। হ'ব দে, কেইদিন ফুটবল খেলা দেখিম। কালি খুৰীদেৱে কৈছে এই টিউচন দিব বোলে তোক। কি তোক কোনে ক'লে? আমাৰ ঘৰতে কৈছে, কৈ আছেগৈ আকৌ মাৰ আগত। তাৰপিছতে মায়ে মোক দিম কৈছিলে, মই নাযাওঁ বুলি ক'লোঁ। টিউচন যাবলৈ যে মোৰ মন নাই দেই, গৰম বন্ধটো পাইছোঁহে ইমান দিনৰ মন। মই কেলৈ টিউচন ল'ম ক? মই মাক ক'ব লাগিব দেই মই টিউচন নলওঁ বুলি। মায়ে যে কি যে কৈ থাকে নহয়, মোক নুশুনাকৈ বেয়া খং উঠে মোৰ। পেন মাষ্টৰে কিমান গালি পায় বোলে নেজানিলে মানে, টিউচন মাষ্টৰ হৈও তোক তাতে টিউচন দিম বুলি কৈছে জানো। সেয়ে মোৰ জীৱনটো এই খাই দিলে মায়ে। টিউচন নলওঁ বুলি ক'লে মানে নুবুজে। হ'ব দে, তই এতিয়া যা, মই বলটো অকণমান ঠিক কৰোঁ, মোৰ মাথাটো গৰম হৈ গ'ল। হ'ব দে, ভুতুং আহিলে মোক টিককৈ মাতি দিবি দেই কাইলৈ। মাতি দিম যা। ফচিলোঁ আৰু তেনেহ'লে। মায়ে যদি টিউচন দিম বুলি কৈছে দিবই, যাবই লাগিব আৰু, নহ'লে আকৌ পিটন খালেহে হ'ব।